নমস্কাৰ, মোৰ সোণালী খোজ চেনেললৈ আপোনালোকক সাদৰ সম্ভাষণ জনাই ডক্টৰ নাৰায়ণ দাসদেৱৰ অৰি বা এউৰি গীত শীৰ্ষক লিখনি পাঠ কৰিব ওলাইছোঁ। অৰি বা এউৰি গীত কামৰূপৰ মহোহোৰ লেখীয়া গোৱালপাৰাৰ লোক অনুষ্ঠানটো অৰি অথবা এউৰি অনুষ্ঠান ৰূপে জনা যায়। আঘোণ মাহৰ পূৰ্ণিমা তিথিত ডেকাসকলে দলবদ্ধ হৈ ঘৰে ঘৰে গীত গাই পা পইচা খুজি ফুৰে। এই গীতখিনিকে অৰি অথবা এউৰি মগা গীত ৰূপে স্বীকৃতি দিয়া হৈছে। ডেকাহঁতে বছৰত এদিনহে মাগিব, গতিকে মাগন কাৰ্য হ'লেও প্ৰকৃততে ই এটা খেলহে। গীতত আছে বছৰেৰ খেলা আমি নকৰোঁ হেলা। বছৰেকত এদিন মাত্ৰ মাগিব, সেইবাবে কমকৈ ধান দিলে নহ'ব, কমেও একুলা দিব লাগিব। অৰিৰে হাপাং পাং এক কুলা ধান পাং। কোনো গীতত কুলাৰ সলনি দোন শব্দ পোৱা যায়। আগদুৱাৰতে দুবোলা বোন ধান দিবি এক দোন। অৰি গীতত ভালেখিনি থলুৱা গছ লতা ফল মূল প্ৰভৃতিৰ নাম পোৱাটো উল্লেখযোগ্য। কিছুসংখ্যক চৰাই চিৰিকটিৰো নাম উল্লেখ হোৱাটো মন কৰিবলগীয়া। লক্ষ্মী আৰু দুৰ্গা দেৱীও এই গীতৰ মাজেদি এঙামুৰি দিছে। গতিকে দ্বিজেন্দ্ৰনাথে কবৰ দৰে ৰচনা ৰীতিৰ ফালৰ পৰা অথবা সুৰ সংযোজনৰ ফালৰ পৰা অৰি গীতবোৰৰ বিশেষত্ব বা বৈচিত্ৰ্য নাথাকিলেও গীতবোৰত প্ৰতিফলিত লোক সমাজ, পাৰিপাৰ্শ্বিকতা, পথাৰ, সমাৰ তথা প্ৰকৃতি, ৰাজ্যৰ বিভিন্ন চিত্ৰই আমাক লোকগীতৰ লোক সমাজখনৰ ভালেমান নজনা কথা জনাত সহায় কৰে, সমাজখনক বুজাত বা উপলব্ধি কৰাত তথ্য পাতিৰ যোগান ধৰে। ধন্যবাদ।